আছে চক কেনাম ধুলা আহি গৈছে ধুলা 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 তাক মানে চলাই যাম বহুত দিনৰ মূৰত মানে মই গাড়ীখন মানে সেনেকৈ চলাই নাছিলোঁ এলা মাকৰাজাল চাকৰাজাল বান্ধি গৈছে চিনে গাইছ মানে এতিয়া মানে গাইছ স্পৰ্টছ বাইকৰ নামত মোৰ এখানেই আছে তো ইনশাআল্লাহ আৰু বাইক আহিব আল্লাহ দিলি তো এতিয়া যোনখন আছে এতিয়া আমি এখনতে মজা উঠাওঁ মানে এখনতে অলপমান ফিলটো লওঁ লাইটটো বন্ধ কৰি ল'ব লাগিব গাইছ ষ্টাৰ্ট কৰাৰ আগত তো গাইছ অলপমান এতিয়া কোল্ড ষ্টাৰ্ট হওক মই হেলমেটটো উলিয়াওঁ তো গাইছ বাইকখন উলিয়ালোঁ আজি তো চাওঁ গাড়ীখনত তেল চেল আছে নাই গম নাপাওঁ তো গাইছ আমাৰ মানে ৰজাৰ মাহ ষ্টাৰ্ট হৈছে চবেইতো জানে ৰজাৰ মাহৰ কথাটো মানে লগ আনি থাকিব লাগে তো এতিয়া মানে অলপমান ফুৰি অহাৰ পাছত অলপমান মানে টাইমটো পাছ হয় নহ'লে মানে আৰু ঘৰতে থাকি থাকি মানে হেই লাগি যায় কি বুলি কয় মানে বৰ লাগি যায় থাকিব নোৱাৰি আৰু মানে ঘৰত এতিয়া কহাইদি যাওঁ ক'ত যাওঁ চব হয়তো যামেই যাম বাৰতে খুলি যাওঁ নেকি তো গাইজ বাইকখনত মানে মই একডাল এক্সজষ্ট আনিছিলোঁ লগাম বুলি কিন্তু মানে মই লগা মানে টাইম হোৱা নাই মোৰ তো লগা টাইম হ'লে মানে মই লগাই দিলোঁ হয় আৰু এক নম্বৰ মানে সেইটোৰ মানে গাইজ এক্সজষ্টডাল মানে হৈছে V3ৰ আৰু মানে লগৰ চলি এটা তাতে আছে পাইপডাল আছে এক্সজষ্টডাল মানে মোৰ তাতে আছে পাইপডাল মানে V3ৰ পাইপডাল তাতে আছে তো চাওঁ কি কৰা যায় তো এতিয়া উপায় নাই আৰু তো এতিয়া আজি গাড়ীখনৰ মানে চাউণ্ডটো অলপমান চাই লওঁ কেনেকুৱা হৈ আছে তো ঠিক নাই গাইছ মোৰ মুড হৈ গ'লে মানে মই ডাইৰেক্ট চেঞ্জ কৰি দিম বাপু তো গাইছ গাড়ীখন মানে পুৰা বেঙা হৈ আছে এক্সজষ্টডাল লগা মানে তো এৰে আগতে মোৰ V3খনৰ মানে এক্সজষ্টডাল অলপমান টিউনিং কৰা হৈছিল তো মানে চাউণ্ডটো আহিছিল এখনৰ মানে একদম চাউণ্ডটো নাহে তো চাউণ্ডটো বানে দিওঁ নেকি তো গাইছ গাড়ীখনৰ মানে কাম কৰাৰ পৰাই মানে চলে কেনে মানে বঢ়িয়া লগা হৈছে এতিয়া মানে V3খনৰ পৰা ৱেইট আছিলে অলপমান এখনৰ ৱেইট চেট নাই না এখন ফালি কেনে আৰু ভাল লাগে খালি মোৰ গাড়ীখনৰ খালি আগৰ হেডটো ভাংছি তো তাৰে কাৰণে লৰি থাকে लोग बार 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 कार कार आपको घर को দোকা আছে একজোডাল মোৰ ঘৰত আছে তো একবাৰ একজোডাল আপোনালোকক দেখাই দিওঁ মানে কেনেকুৱা পৰিস্থিতি আছে এক্সজষ্টডাল তো মানে মই মানে মাজতে একবাৰ গাড়ীখন খুলি কেনে মানে লগাব খুজিছিলোঁ এক্সজষ্টডাল মানে ফুল চিষ্টেম নহয় এতিয়া মানে হাফ চিষ্টেম হ'ব গাড়ীখনৰ ফুল চিষ্টেম কৰিব নোৱাৰি তো গাইছে একডাল এক্সজষ্টডাল মানে এনানকৈ মানে ফিটিং কৰিব লাগিব ইয়াতে আৰু মানে এইটো চিষ্টেমত তো কাটপা মানে ইয়াৰ পৰা লাগিব চাগে কাটপা এক্সজষ্টডাল ইয়াৰ পৰা কাটি কেনে এডলা জইন দিব লাগিব এতিয়া মানে কি হ'ব আৰু এডলা জইন দি কেনে মানে এডলা এনেকৈ এডাৰ লগত কানেকশ্যন কৰিব লাগিব তো মানে ইয়াৰে V3ৰ মানে এডলা এক্সজষ্টডাল হৈছে মানে V3ৰ আৰু এখন হৈছে V2 সেইকাৰণে মানে মই নষ্ট কৰিব খোজা নাছিলোঁ মানে ইয়াৰে মাথাটো লগৰ চলি এটাৰ তাতে আছে মোৰ তাৰ এখন V3 আছে তো এতিয়া চাওঁ কি কৰা যায় তো হয়তো ইয়াৰ পৰা মানে কাটি কেনে লগাব লাগিব চাওঁ ইয়াৰ পৰাই কাটি কেনে এনেকৈ লগাব লাগিব তো এতিয়া কাটি কেনে মোৰ মানে লগাব ইচ্ছা নাই চাওঁ কোনোবা এটা ভাল চলি পালি এডলা চিল কৰি দিম মাথাটো মানে এখনি ইয়াত নে বস্তু তো গাইছ মানে কি হ'ল গাড়ীখনৰ মানে আপোনাক মই কি বুলি কয় এইটো ডিটেইলছটো দিলোঁৱে মানে কিনকৈ মানে এক্সজষ্টডাল লগা যাব যদি মানে বেণ্ড পাইপডাল মানে মই অৰ্ডাৰ নকৰাকৈ কাটিব লাগিব তো গাইছ বাইককেইটা এখন বাইক ইয়াতে থওঁ কিনে আমাৰ মানে বুলেটখন চলাওঁ মানে কি হৈছে গাইছ বুলেটখনো বহুত দিন চলা নাই এতিয়া এনেকৈ ঘৰতে আছে বাকী মই ইউজটো মই SP খানে ইউজ কৰি আছোঁ এইকেইদিন
তো এখন সাইড কৰোঁ, সাইড কৰি কিনে এখন একবাৰ ওলাওঁ। মানে কি হয় গাইজ, এনে মানে গাড়ীখন ঘৰতে ষ্টাৰ্ট দি থাকিলে নহয়, আপাক মানে ৰান কৰিব লাগে, নহ'লে মানে কি হয় ইঞ্জিনৰ কম্পনেণ্ট গিলা মানে বেয়া হৈ যায়। এনে মানে ষ্টাৰ্ট দি থৈ দিলে মানে হেৰি নহয়, মানে কেইদিন মানে সদায় মই ষ্টাৰ্টেই দি আছোঁ গাড়ীখন, মানে সেয়া কৰা নাই, চলা নাই। তোক চাব পাৰে গাইজ, তোমালোকে এখনতো পূৰা মানে একদম ধূলৰ মানে একদম ধূলাৰ লেয়াৰ হৈ গৈছে, মানে এটাৰ ওপৰত এটা লেয়াৰ হৈ গৈছে গাড়ীখনৰ, চলাই জানা। তো গাইজ মই এইখিনি এছ পিখনে চলাই আছোঁ, এখনো উলিয়া নাই, এখনো আজি উলিয়ালোঁ। তো গাইজ এখনো একবাৰ উলিয়াইছোঁ, এইটো মানে টাইম পাইছোঁ, টাইম পাওঁতে মানে এখনো একবাৰ ৰানিং কৰি দিওঁ। মানে ৰানিং নকৰিলে মানে কিবা কিবি মানে গাড়ীৰ হোৱাৰ চান্স থাকে। ইয়াৰ আগতে গাইজ মোৰ যোনখন CBR আছিল, তো CBRখনৰো মানে বহুত মানে গাড়ীখন ঘৰতে থৈ দিছিলোঁ, থৈ দিয়াৰ কাৰণে মানে বহুত কিবা কিবি হৈ গৈছিল। আৰু তাৰে আগত এখন গাইজ নষ্ট হৈছিল লকডাউনৰ টাইমত গাইজ। লকডাউনত মানে গাইজ কি হ'ল, মোৰ ভিতৰিখন আছিল, তো মই সেইখানে ইউজ কৰি আছিলোঁ। মানে মই এখন ইউজ কৰা নাছিলোঁ, টুখন ঘৰতে আছিল। তো সেইকাৰণে এখনৰো বহুত বেমাৰ লাগি কেনে দুনিয়াৰ পইচা খৰচা হৈ গৈছে। তো পইচা খৰচা হোৱাতকৈ একবাৰ উলিয়াই কেনে একপাক তো অংকটো মিলিলোঁ, অংকটো মিলছি যে কাট এই ওপৰডালো কাটা যাব নি আৰু সেইলা খুলিলেও নলি ভাল যাব দিলা। এইটো স্কুল এইটো দিলা, এই 10 নম্বৰ যাব, এইটো কাটা চাউণ্ডটো উঠলি ভাল খালি আকৌ নেজালা মাৰিব পাৰি এইগিলা খুলি লৈ জালা মাৰি দিম কি পুরানা বাল একদম নিয়মত কাটি দিই চশমা লাগে চশমা যা